নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ চেনেল ড্ৰিম আছাম পুলিচলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি অসম পুলিচ আৰু ADRE সকলো 3rd গ্ৰেড 4th গ্ৰেডৰ উপযোগী হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আনিছোঁ। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব আৰু নিশ্চয় শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো। আৰু আজি প্ৰথম প্ৰশ্নটো হৈছে BCCIৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনত আছে ডুবাই, মুম্বাই, দিল্লী আৰু নিউয়ৰ্ক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মুম্বাই। 2 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্ম সমাজ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনত আছে 1921 চনত, 1922 চনত, 1828 চনত আৰু 1830 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1828 চনত। 3 নম্বৰ প্ৰশ্নটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়াই কিমান চনত অসম উপত্যকা বঁটা লাভ কৰিছিল? অপশ্যনত আছে 1990 চনত, 1980 চনত, 2000 চনত আৰু 2001 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1990 চনত। 4 নম্বৰ প্ৰশ্নটো হৈছে কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথমে ধান খেতি কৰিছিল? অপশ্যনত আছে ৰাভা, মিচিং, বড়ো আৰু কছাৰী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বড়ো জনগোষ্ঠীয়ে প্ৰথমে অসমত ধান খেতি কৰিছিল। 5 নম্বৰ প্ৰশ্নটো হৈছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনত আছে কলকাতা, মুম্বাই, দিল্লী আৰু চেন্নাই। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মুম্বাই। 6 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোন ঠাইত মৰাপাটৰ কাৰখানা আছে? অপশ্যনত আছে মাকুম, শিলঘাট, শিলচৰ আৰু বোকাজান। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শিলঘাট। শিলঘাটত অসমৰ মৰাপাটৰ কাৰখানাটো আছে। 7 নম্বৰ প্ৰশ্নটো হৈছে তুমি মোক তেজ দিয়া, মই তোমাক মুক্তি দিম। এই প্ৰসিদ্ধ উক্তিটো কাৰ? অপশ্যনত আছে চিত্তৰঞ্জন দাস, সুভাষ চন্দ্ৰ বসু, মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰু। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, সুভাষ চন্দ্ৰ বসু। 8 নম্বৰ প্ৰশ্নটো হৈছে কাৰ শাসনকালত মীৰ জুমলা অসমলৈ আহিছিল? অপশ্যনত আছে ৰুদ্ৰসিংহ, প্ৰতাপ সিংহ, জয়ধ্বজ সিংহ আৰু চুহুংমুং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, জয়ধ্বজ সিংহ। 9 নম্বৰ প্ৰশ্ন হৈছে ৰামকৃষ্ণ মিছন কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনত আছে গোপাল কৃষ্ণ গোখলে, ৰাজা ৰামমোহন ৰায়, স্বামী বিবেকানন্দ আৰু এনি বেচাণ্ট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, স্বামী বিবেকানন্দ। 10 নম্বৰ প্ৰশ্নটো হৈছে ডু অৰ ডাই শ্লোগানটো কোনে আগবঢ়াইছিল? অপশ্যনত আছে সুভাষ চন্দ্ৰ বসু, মহাত্মা গান্ধী, লালা লাজপত ৰায় আৰু ভগত সিং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মহাত্মা গান্ধী। 11 নম্বৰ প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? অপশ্যনত আছে দাদাভাই নৌৰোজী, গোপাল কৃষ্ণ গোখলে, বাল গংগাধৰ তিলক আৰু জৱাহৰলাল নেহৰু। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গোপাল কৃষ্ণ গোখলে। 12 নম্বৰ প্ৰশ্নটো হৈছে দেশৰত্ন নামেৰে কোন জনাজাত? অপশ্যনত আছে চিত্তৰঞ্জন দাস, ডক্টৰ ভীমৰাও আম্বেদকাৰ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু জৱাহৰলাল নেহৰু। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, চিত্তৰঞ্জন দাস। 13 নম্বৰ প্ৰশ্নটো হৈছে আনন্দ মঠ কোনে ৰচনা কৰিছিল? অপশ্যনত আছে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, বংকিম চন্দ্ৰ চট্টোপাধ্যায়, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু মহম্মদ ইকবাল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বংকিম চন্দ্ৰ চট্টোপাধ্যায়। 14 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায়? অপশ্যনত আছে গোপীনাথ বৰদলৈ, চৰ্দাৰ বল্লভভাই পেটেল, বিষ্ণুৰাম মেধি আৰু গোবিন্দ বল্লভ পন্ত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চৰ্দাৰ বল্লভভাই পেটেল। 15 নম্বৰ প্ৰশ্নটো হৈছে স্বাধীন ভাৰতৰ অন্তিমজন গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যনত আছে লৰ্ড কাৰ্জন, লৰ্ড এডৱাৰ্ড, চি ৰাজাগোপালাচাৰী, লৰ্ড ৱেলিংটন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চি ৰাজাগোপালাচাৰী। 16 নম্বৰ প্ৰশ্নটো হৈছে নেতাই ধুবুনী ঘাট অসমৰ কোন জিলাত আছে? অপশ্যনত আছে বৰপেটা, ধুবুৰী, ডিব্ৰুগড় আৰু মৰিগাঁও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ধুবুৰী জিলাত। 17 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? অপশ্যনত আছে গুৱাহাটী, তেজপুৰ, শিৱসাগৰ আৰু নগাঁও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গুৱাহাটী। আৰু ইমান সময়লৈকে যিসকলে মোৰ ভিডিঅ'টো চাই আছে সকলোকে ধন্যবাদ। আৰু যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। 18 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ পুৰণি মেডিকেল কলেজখনৰ নাম কি? অপশ্যনত আছে যোৰহাট মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ, অসম মেডিকেল কলেজ আৰু গুৱাহাটী মেডিকেল কলেজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, অসম মেডিকেল কলেজ, যিখন নেকি ডিব্ৰুগড়ত অৱস্থিত। 19 নম্বৰ প্ৰশ্ন হৈছে বাঁহী আলোচনীখন কোনে সম্পাদনা কৰিছিল? অপশ্যনত আছে নৱকান্ত বৰুৱা, ফণী শৰ্মা, লক্ষ্মীনাথ বেজবৰুৱা
আৰু দীননাথ শৰ্মা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা। 20 নম্বৰ প্ৰশ্নটো হৈছে কোনখন বনাঞ্চল এককভাৱে ৰোপণ কৰিছে যাদৱ পায়েঙে? আৰু ইয়াৰ অপশ্যনত আছে বৰনদী অভয়াৰণ্য, মোলাই অভয়াৰণ্য, দিহিং অভয়াৰণ্য আৰু বৰাইল অভয়াৰণ্য। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মোলাই অভয়াৰণ্য। 21 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত কাজিৰঙাক প্ৰথমবাৰৰ বাবে সংৰক্ষিত বনাঞ্চল হিচাপে চিহ্নিত কৰিছিল? অপশ্যনত আছে 1902 চনত, 1904 চনত, 1906 চনত আৰু 1908 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1908 চনত। 22 নম্বৰ প্ৰশ্নটো হৈছে বৰদলৈ ট্ৰফী কোনটো খেলৰ লগত জড়িত? অপশ্যনত আছে কাবাডী, ফুটবল, ক্ৰিকেট আৰু দবা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফুটবল। ফুটবল খেলৰ লগত বৰদলৈ ট্ৰফী জড়িত। 23 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ ক'ত অৱস্থিত? অপশ্যনত আছে তেজপুৰ, শিৱসাগৰ, গুৱাহাটী আৰু নগাঁও। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গুৱাহাটী। 24 নম্বৰ প্ৰশ্নটো হৈছে জ্ঞানপীঠ বঁটা বিজয়ী অসমৰ প্ৰথমগৰাকী সাহিত্যিকৰ নাম কি? অপশ্যনত আছে নীলমণি ফুকন, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী আৰু ডক্টৰ ভূপেন হাজৰিকা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 25 নম্বৰ প্ৰশ্নটো হৈছে মুখ্যমন্ত্ৰীক কোনে নিয়োগ কৰে? অপশ্যনত আছে ৰাষ্ট্ৰপতিয়ে, ৰাজ্যপাল, প্ৰধানমন্ত্ৰী আৰু বিধানসভাৰ সদস্যসকলে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজ্যপালে। আৰু ইমান সময়লৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।